1000 টকাটো দিছে আঁচনি কাক দিছিল তোমালে মই খুব ভাল পাওঁ সেইবা কৈছোঁ মোৰ কাক দিছিল 1000 টকা পুৰণি মানুহ এতিয়া মতা মানুহ এটা কিডনী বেয়া মই খৰচ নকৰি মই পইচাটো দি দিছোঁ আহক বুলি কিডনী চিকিৎসা নকৰি মই মতা মানুহৰ পৰা পইচাটো লৈ মই যেনে তেনে দিছোঁ পইচাটো পাম মই চলি থাকিম মোৰ মতা মানুহ এটা কৰিব মেলিব নোৱাৰা হৈছে কিডনী বেয়া এইবোৰ মানে মই চেষ্টা কৰি চাওঁ কি কৰে কি নকৰে যি হওক মানে দিলেই হ'ল আৰু পালেই হ'ল আৰু এফালে খেদিছোঁ এফালেতো পাব লাগিব যিকোনো বস্তু এটা চৰকাৰৰ পৰা কিবা এটা পালে মনটো ভাল লাগে না আমাৰ হৰিজন বুথ সভাপতি সি মোক 1500 টকা খুজিলে মই দিব নোৱাৰিলোঁ মই ভাই এটাৰ লগত খাই থাকোঁ মই 1200 টকা তোলোঁ আৰু 5 কেজি চাউল লৈ মই যেনে তেনে চলোঁ মই পুৰণা মানুহ আঁচনি পাই থাকোঁ আজি 4 বছৰ ধৰি সি 1500 টকাটো ৰাজকুমাৰ বুথ কমিটিক দিব নোৱাৰিলোঁ কাৰণে সি মোৰ টকাটো এতিয়া বন্ধ কৰি দিলে নতুন মানুহক বহুৱাই দিলে গতিকে মই এতিয়া কেনেকৈ চলিম মই আজি 4 দিন ধৰি কানা কটা কৰি আছোঁ আপুনি অকলশৰীয়া ন মই অকলশৰীয়া মোৰ গিয়েক নাই ল'ৰা ছোৱালী নাই মই ভাই এটাৰ লগত থাকোঁ ৰাজকুমাৰ হৰিজনে পইচা বিচাৰিছিল নেকি ৰাজকুমাৰ হৰিজনে 1500 টকা বিচাৰিছিল মোক এতিয়া এইটো বিচাৰ লাগে আপোনালোকে অতি সোনকালে মোক এই বিচাৰটো কৰি দিব লাগে আপুনি নিদিলে পইচা মই পইচা নিদিলোঁ মই ক'ৰ পৰা চলিম মই কাম বন কৰি চলোঁ মই ভাড়া এটাৰ লগত খাওঁ মই 1500 টকা ক'ৰ পৰা দিম কওকচোন কি আহ্বান জনাব চৰকাৰলৈ আহ্বান জনাইছোঁ মোক আকৌ আঁচনিটো লাগে মই নহ'লে কেনেকৈ চলিম নহ'লে মই মৰি যোৱাই ভাল হ'ব ৰাজকুমাৰ হৰিজন কোন হয় ৰাজকুমাৰ হৰিজন ভোট কমিটি বুথ কেই নম্বৰ ঠাইচোপা মোৰ তাৰপৰা 2000 টকা ল'লে ৰাজকুমাৰ হৈ জানে কিহৰ কাৰণে এই আঁচনি দিম বুলি ক'লে কি আঁচনি দিব অৰুণোদয় আঁচনি আপোনাৰ নামটো মোৰ নাম ৰুজবানা বেগম কোন পঞ্চায়ত হয় আপোনালোকৰ আমাৰ ঠাইচোপাৰ পঞ্চায়ত কোনে লৈছিলে টকা ৰাজকুমাৰ হৈ জানে কিমান টকা লৈছিলে 2000 টকা 2000 আপুনি দিলে দিলোঁ 2000 টকা লৈ তেওঁ কাম কৰি দিয়া নাই নাই দিয়া কোন হয় ৰাজকুমাৰ হৰিজন ভোট সভাপতি হয় হয় নেকি পইচা খায়ো আপোনালোকৰ কাম কৰি দিয়া নাই নাই দিয়া কি আহ্বান জনাব চৰকাৰলৈ চৰকাৰে এতিয়া আমাক কি আঁচনি দিয়ে না নিদিয়ে কি কি বিচাৰে আপোনালোকে আমি একশ্যন বিচাৰোঁ কাৰ ওপৰত একশ্যন বিচাৰে এই ৰাজকুমাৰ হৰিজনৰ ওপৰত নগাঁও জিলাৰ ভিতৰত এক নিৰ্ভৰযোগ্য আৰু প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান কলম কপিলী বিদ্যাপীঠ প্ৰাক প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈকে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা ইয়াত দিয়া হয় অভিজ্ঞ শিক্ষক আৰু উন্নত শৈক্ষিক পৰিৱেশে নগাঁৱৰ প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলম কপিলী বিদ্যাপীঠে বিদ্যালয়ত উন্নত মানদণ্ডৰ পাঠদানৰ লগতে সপ্তাহৰ প্ৰতিটো শনিবাৰে যোগাসন চিত্ৰাংকন আত্মৰক্ষাৰ কৌশল আৰু বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়া হয় কলম কপিলী বিদ্যাপীঠত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুকীয়া ব্যৱস্থা ৰখা হৈছে গতিকে আপোনাৰ সন্তানটিক ভৱিষ্যত গঢ়াৰ আশা বুকুত বান্ধি আজিয়ে নামভৰ্তি কৰক কলম কপিলী বিদ্যাপীঠত 2025-26 বৰ্ষৰ বাবে আজিয়ে আহি যোগাযোগ কৰক কলম কপিলী বিদ্যাপীঠৰ লগত সন্তান আপোনাৰ সন্তানৰ ভৱিষ্যত গঢ়িব কলম কপিলী বিদ্যাপীঠে আমাৰ ঠিকনা GM ৰোড নগাঁও কলেজৰ পিছফালে আৰু ফোন নম্বৰ হৈছে 9435161539 অথবা 7002136988